নমস্কাৰ। প্ৰথমবাৰৰ বাবে আপোনালোকক মোৰ চেনেলৰ স্বাগতম জনাইছোঁ। মোৰ আজি বাৰীত কি আছে আপোনালোকক অকণমান দেখাওঁ আহক। কি আছে আপোনালোকে দেখা পাব, মই অকণমানকৈ দেখাই যাম। চাব দেই, এয়া হ'ল আপোনাৰ জিকা, অলপ আগত ওলাইছিলে আপোনাৰ সেইটো কি কয় তিয়হ আছে, জিকা আছে, এইটো দাংবডি আছে, তলত তামোল আছে। তামোল পুলি নতুনকৈ ৰুইছোঁ আৰু কলখিনিও নতুনকৈ ৰোৱা হৈছে বাৰু। এয়া দাংবডি আজি খাবলৈ কেইটামান ছিঙিম বুলি বাৰীত সোমাই আহিলোঁ, লগতে আপোনালোককো দেখাওঁ বুলি অলপ মনতে প্ৰয়াস কৰিলোঁ। এয়া চাওক, দাংবডি লাগিছে বাৰু। মই বেছিকৈ ৰোৱা নাই, নিজে খাবলৈ কেইজোপামান ৰুইছোঁ বাৰু। মই বেপাৰ বুলি নহয় আৰু, বেপাৰকৈ কৰা নাই আৰু, সেইটো নিজে খাবৰ কাৰণে অকণমান কৰিছোঁ আৰু। এই দাংবডি এতিয়া ইয়াত আপোনালোকক অলপ দেখাম। ইয়াত ধুন্দুলি, এইটো ধুন্দুলি বুলি কয়, আপোনাৰ বেলেগে কি কয় নাজানো বাৰু। সেয়া কোমোৰাং আছে। কোমোৰাং গুটি কেনেকৈ লাগিছে দেখাইছোঁ বাৰু দেই, চাব। এই চাঙৰ ওপৰে লাগি আছে বাৰু, কিছুমানটো ভালকৈ দেখাই নাপায় বাৰু। এয়া লাগিছে, যথেষ্টখিনি লাগিছে। এতিয়াও মানে 20-22টামান আছে, প্ৰায় ইমান আছে বাৰু। অলপ চাংটো নোযোৱাৰ কাৰণে অলপ নতুনকৈ বনাই দিছোঁ। লগতে ইয়াত কপৌ আছে, আমাৰ কপৌ বুলি কয়, বেলেগে কি কয় নাজানো আৰু। এইটো ভেঁকুৰৰ নিচিনা, এইটো ঠাইভেদে কি কয় নাজানো, আমি কপৌ বুলি কওঁ। এনে অলপ তিতিকি আৰু, খাই ভাল লাগে, বঢ়িয়া লাগে। এয়া মই অলপ ছিঙিছোঁ, আজি এসাঁজ খাম বুলি ভাবিছোঁ আৰু। কি হয় চাই লওঁ অলপ সময়লৈকে। ছিঙি আছোঁ, এয়া ছিঙিছোঁ অলপ। দাংবডি আৰু কপৌ ছিঙিলোঁ, লগতে আৰু কেইটামান ছিঙিম বাৰু। জিকা ছিঙিম, আপোনাৰ ভেন্দি ছিঙিম। বেছিকৈ ৰোৱা নাই, হ'লেও কম পৰিমাণে। এয়া মোৰ ৰঙালাও বাগান, ইয়াৰ পৰা যথেষ্টখিনি পোৱা হৈছে বাৰু। ইফালে কঠীয়াও অলপ পাৰিছোঁ বাৰু সিমূৰত। ৰঙালাও বিক্ৰী কৰি অলপ পাইছিলে বাৰু, টকা অলপ পাইছিলে। হ'লেও এতিয়াও আছে বাৰু ৰঙালাও, এতিয়াও লাগি আছে। মাজে মাজে তামোল পুলি ৰুইছোঁ এবাৰ, লগতে জিকা ৰুইছোঁ। এয়া জিকাও লাগিছে, জিকাখিনিও ছিঙিম মই, এতিয়া খাম। এয়া এইটো এটা লাগিছে বাৰু, সেইটোও খাব লাগিব এতিয়া ৰঙালাওটো খাই ভাল নলগা হ'ল আৰু, বহুতখিনি খালোঁ আৰু। মিঠা ৰঙালাও। মাজে মাজে তামোল পুলি আছে বাৰু, তামোল পুলিটো ৰ'দ বেছি পৰে বুলি জংঘলটো চাফা কৰি দিয়া নাই। এয়া ভেন্দি অলপ ছিঙিছোঁ। বেছি চাফা কৰিলে মানে কি, ৰ'দটোৰ পৰা অলপ শুকাই যায়, সেইকাৰণে অলপ জংঘলীকৈ ৰাখিছোঁ। এয়া ভেন্দি কেইটামান ছিঙিছোঁ। এয়া ভেন্দি, জিকা ছিঙিলোঁ, কপৌ, দাংবডি আৰু অলপ পাছতে এয়া অমিতাও আছে। ৰঙালাও মাজে মাজে কলপুলিও ৰোৱা হৈছে, তাত জিকা ৰোৱা হৈছে। ওচৰতে আপোনাৰ এইটো কচু ৰোৱা হৈছে। কচু বেছি ৰোৱা নাই বাৰু, নিজে কমকৈ খাবলৈ আৰু অলপ ৰুইছোঁ। কম পৰিমাণে হ'লেও চব বস্তু পাব বাৰু। ইয়াৰ ৰঙালাও কম পৰিমাণ হ'লেও বস্তুকেইটা পোৱা যায় বাৰু। এয়া জলকীয়া, এতিয়া প্ৰায় বস্তু কিনি নাখাওঁ বাৰু মই। এয়া জলকীয়া, এয়া লাগিছে, জিকিছে, পকিছে আৰু কেইটামান। এতিয়া আকৌ কেৰেলা ছিঙিম, অলপ। কেৰেলাৰ লগতে আৰু জিকাও উঠিছে বাৰু, লগতে বগাইছে। এইটো আপোনাৰ কেৰেলাও 2টামান ছিঙিম বাৰু। কিন্তু মইতো একো মেডিচিন ব্যৱহাৰ নকৰোঁ ইয়াত, বেছি বেলেগ সাৰো ব্যৱহাৰ নকৰোঁ, গোবৰ সাৰৰ বাদে বেলেগ ব্যৱহাৰ নকৰোঁ। কিন্তু মেডিচিন ব্যৱহাৰ নকৰাৰ ফলত আমাৰ ইয়াত কি হৈছে, আপোনাৰ কেৰেলাত অলপ পোক লাগিছে। বেলেগত তেনেকৈ পোক লগা নাই বাৰু, ৰঙালাওত অলপ পোক লাগিছিলে। এয়া পোক লাগিছে, ছিঙি পেলাই দিছোঁ মই।
এয়া দুই এটা পোক লাগিছে বাৰু, সেইকেইটা ছিঙি দিম আৰু বাকীকেইটা এইকেইটা ধুনীয়া হৈ আছে বাৰু। কেইটামান ছিঙিলেও বেছি নাখাওঁ বাৰু, বেছি হ'লেওতো খাই শেষ কৰিব নোৱাৰে। এতিয়া তাকে বনাবলৈ যাম আৰু কি কৰিম ন। এইটো খেৰৰ যিটো ঢাকি থোৱা হৈছে সেইটো নতুনকৈ হালধি ৰোৱা হৈছে। এইটো কি জাতিলাও এজোপা আকৌ বগাইছে। খেৰৰ তলত হেৰি ৰোৱা হৈছে, হালধি ৰোৱা হৈছে। আদাও ৰোৱা আছে বাৰু, মই আদাটো নিদেখালোঁ বাৰু। এয়া চব হেৰি এইটো হালধি ৰোৱা হৈছে বাৰু। অলপ বিলাহী কেইটামানো ছিঙিলোঁ, এয়া কাটি কুটিলোঁ। মাছ কেইটামানো পাইছোঁ বাৰু, মাছটো বেছি নাই বাৰু আজি, মাছ কেইটামান। এইটো নদী মাছ, নদী মাছৰ লগতে এসাঁজ খাম আৰু। সকলোকে বাই বাই।